10 এপ্ৰিলত ঘোষণা কৰিব মেট্ৰিক পৰীক্ষা ফলাফল। তোমালোকে নিশ্চয় গম পোৱা 9 তাৰিখে আছে ইলেকশ্যন, গতিকে 10 তাৰিখে ঘোষণা কৰিব বুলি মেট্ৰিক পৰীক্ষা ফলাফল অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জনাই দিছে। তোমালোকে শুনি লোৱা। মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব? বিহুৰ আগত নে বিহুৰ পিছত? 10 এপ্ৰিল মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিল। থেংক ইউ, পাছ কৰাই দিব। মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব? বিহুৰ আগত নে বিহুৰ পিছত? 10 এপ্ৰিল মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিল। থেংক ইউ, পাছ কৰাই দিব। মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব? বিহুৰ আগত নে বিহুৰ পিছত? 10 এপ্ৰিল মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিল। থেংক ইউ, পাছ কৰাই দিব। গতিকে তোমালোকে শুনিবলৈ পালা 10 এপ্ৰিল তাৰিখে ঘোষণা কৰিব মেট্ৰিক পৰীক্ষাৰ ফলাফল। গতিকে ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকে কি কৰিবা? তোমালোকে কোনটো বিভাগ ল'ম বুলি চিন্তা কৰি আছা তাৰ ওপৰত ভালকৈ আলোচনা কৰা ঘৰত, নাইবা ভালকৈ তোমালোকে নিৰ্ণয় কৰা যে সেই বিভাগটো বা সেই ষ্ট্ৰীমটো বা সেই লাইনটো তোমালোকৰ কাৰণে পাৰফেক্ট হ'বনে নহয়। আৰু যদি বৰ্তমানলৈকে চিন্তা তোমালোকে নাই কৰা, নিশ্চয় তোমালোকে চিন্তা কৰা যে কোনটো লাইন বা কোনটো ষ্ট্ৰীম তোমালোকৰ কাৰণে বেষ্ট হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকল, সেয়া তোমালোকৰ ভৱিষ্যতৰ কাৰণে বহুতেই বেছি দৰকাৰ হয়, সেয়েহে তোমালোকে চিন্তা কৰিবা, ভাবি ল'বা। গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।